নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসম আলোচনা কৰিম যৰ কোনো ফিজ দিব নাই কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সনাইছিনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিৰ পৰা আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে আসাম প্ৰাইভেট জব ভেকেন্সি 2025 8 পাছৰ পৰা 10 পাছৰ পৰা আদি কৰি ভালেমান ভেকেন্সি আছে আজি ভিডিওত স্পেশাল ভিডিও এটা যেটো বহুত কেটা ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে শিৱসাগৰ ডিব্ৰুগড় নগাঁও সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব পেকেজিং কোম্পানী ভেকেন্সি চলি আছে বহুতে কমেন্ট কৰি আছিল পেকেজিং কোম্পানী চাকৰি লাগে যোনে ইন্টাৰেস্টেড হয় এই ভিডিও চাব পাৰে অল আসাম প্ৰাইভেট জব ভেকেন্সি এইচডিএফসি বেংক এইবোৰ চলিয়ে থাকে হেটো কাৰণে ৰেগুলাৰ যদি ভিডিও চাই মই ৰেগুলাৰ ভিডিও দিবলৈ চেষ্টা কৰি আছো একিদিন যাতে এদিনৰ বাদ না যায় যাতে আপোনালোকৰ অলপ হলেও লাভ হয় নহলে গেপ হলে বহুত ভেকেন্সি ৰৈ যায় পিছত ক্যান্ডিডেটবোৰ কম্পিটিশনটো বাঢ়ি যায় এটা চাকৰিতে এপ্লাই কৰিবলৈ হেটো কাৰণে ৰেগুলাৰ দিবলৈ চেষ্টা কৰি আছো আপোনালোক অলপমান লাইক শেয়াৰ কৰিব আৰু 8 পাস 10 পাস 12 পাস ডিপ্লোমা পাস থকা খোৱা সুবিধা থাকিব এটা দুটা চাকৰি সব চাকৰিতে নাথাকে নিযুক্তি হ'ব সম্পূৰ্ণ বিনামূলীয়া কোনো এক টকাও দিব নালাগে বিজয়নগৰ ডিব্ৰুগড় নগাঁও মংগলদৈ গুৱাহাটী তেজপুৰ শিৱসাগৰ আৰু অৰুণাচল প্ৰদেশৰ ভালেমান ভেকেন্সি মুকলি কৰা হৈছে আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি যোৱাৰ আগতে এটা পইণ্ট মনত ৰাখিব সদায় তাৰ পিছত ভিডিওটো চাব আৰু এক্সপ্ৰেছ বিজ ডেলিভাৰী বয়জৰ ভেকেন্সি প্ৰথম ভেকেন্সি ডিব্ৰুগড় আৰু বিজয়নগৰ নগাঁও মংগলদৈ গুৱাহাটী তেজপুৰ কোনো কোৱালিফিকেশন দৰকাৰ না আপুনি জানে ডেলিভাৰী বয়জত দৰকাৰ নাথাকে কোনো কোৱালিফিকেশন ঘৰত যদি এনে বহি আছে এটা এপ্লাই মানে ডাইৰেক্ট জয়নিং হৈ যাব আপোনালোকৰ ফোন নম্বৰটো ফোন কৰিলে হল আৰু বাইক বা স্কুটি আৰু টু হুইলাৰ লাইসেন্স এখন লাগিব হেইটোই লাগিব বেছি কোৱালিফিকেশন নালাগে 5 পাস 8 পাস যেমান হৈ আছে সবে পাৰিব 10 পাস ঘৰত এনে থাকাতকে এটা ডেলিভাৰী জবটো এবাৰ কন্টাক্ট কৰি জয়েন কৰি লব যদি ইন্টাৰেস্টেড হয় যেটো ভালেমান ডিস্ট্ৰিক্টৰে ভেকেন্সি আছে পিছত যদি ভাল জব পাই যায় এটো এৰি পেলাই হেটো জব জয়েন কৰিব পাৰে কিন্তু ঘৰত এনে থাকাতকে এটো কৰি থাকাটো ভাল নে ভেকেন্সি গুৱাহাটীৰ পৰা আহিছে প্ৰথম ভেকেন্সি অফিস বয় পিয়নৰ ভেকেন্সি মেল ক্যান্ডিডেট প্ৰেফাৰ পিয়নৰ কাৰণে 10 পাস মান হলে হল বেছি কোৱালিফিকেশন একদমে নালাগে আৰু ফিল্ড ৰিপৰ্টিং এটো কাৰণে আপোনালোকৰ ষ্ট্ৰং ৰিপৰ্টিং স্কিল লগতে ফ্লুয়েন্সি ইন ইংলিশ এছামিজ আৰু হিন্দী ল্যাঙ্গুৱেজত হ'ব লাগিব আৰু ইচ্ছুক হ'ব লাগিব ট্ৰেভেলিং কৰিবলৈ মাৰ্কেটিং মেনেজাৰ এটো কাৰণে প্ৰভেন এক্সপেৰিয়েন্স হ'ব লাগিব মাৰ্কেটিং আৰু ব্ৰেণ্ড প্ৰমোশনৰ ওপৰত আৰু নিউজ ৰিডাৰ কাম এনকৰৰ ভেকেন্সি ইংলিশ এছামিজ হিন্দী বেংগলী গুৱাহাটী লোকেশনৰ ভেকেন্সি এপ্লিকেশন প্ৰসেসটো মই কৈ দি আছো ইন্টাৰেস্টেড যোন ক্যান্ডিডেট হয় হিয়তে নিজৰ ৰিজিউমিখন ৰিলেভেন্ট ডকুমেন্টৰ সৈতে মেইল কৰিব পাৰে ফোন নম্বৰৰ তলত দি আছে 13 মেৰ ভিতৰত সো ইন্টাৰেস্টেড হলে মেইল কৰি দিব হেইমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকৰ ফোন যোগে বা ইমেইলৰ থ্ৰু কন্টাক্ট কৰা হ'ব কোনো বন্ধু বান্ধৱী সকলৰ যদি জব এডভাৰটাইজ থাকে মেইল কৰিব পাৰে খুব কম দামতে আমি এডভাৰটাইজবোৰ কৰো আসামৰিবোৰত যেনক আপোনাক 1000 2000 3000 লাগে এটা না লাগে আপোনাৰ 200 টকা 100 টকাতে হৈ যায় সো খালি জব কনসালটেন্সিৰ ভেকেন্সি আমি পাবলিশ নকৰো বাকি যেমান অৰিজিনাল কোম্পানী অফিস সবৰে পাবলিশ কৰো মেইল কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে হিটাসি এসি অথৰাইজ ডিলাৰ খ্ৰীষ্টান বস্তি আৰু অফিস এছিষ্টেন্টৰ ভেকেন্সি আপোনালোকৰ ফিমেলৰ কাৰণে এটো মেলে যেটা এপ্লাই নকৰে যেটো এফ ফিমেলৰ ভেকেন্সি হয় এটো এটা আৰু কোৱালিফিকেশন অৰ্হতা যদি কথা ক'বলৈ যায় তেতিয়ালে বিকম পাস স্যালাৰি 10000 টু 12000 পাব এজ লিমিট দি আছে 21 ৰ পৰা 25 ইয়াৰ্ছৰ ভিতৰত যদি হয় ক্যান্ডিডেটজন তিতে এপ্লাই কৰিব পাৰিব নহলে নোৱালে সো ফোন নম্বৰটো দি আছে ফোন কৰি হুডি ল'ব পাৰে মেইল আইডি দি আছে 13 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি ড্ৰাইভাৰ দুজন লাগে এটা গুৱাহাটী বেস কোম্পানীৰ কাৰণে ভেকেন্সি ড্ৰাইভাৰৰ কাৰণে আপুনি জানে 8 বা 10 পাস হল বেছি কোৱালিফিকেশন নালাগে লগতে থাকা আৰু খোৱাৰ সুবিধাটো পাব যোনটো থাম্বনেইলত দেখা পাইছে থাকা আৰু খোৱাৰ সুবিধাটো এটা আপুনি লেখা আছে স্যালাৰি লগতে ফুডিং আৰু লজিংটো প্ৰভাইড কৰা হ'ব কোম্পানীৰ তৰফৰ পৰা সো ফোন নম্বৰটো দি আছে 12 মেৰ ভিতৰত ফোন কৰি হুডি ল'ব পাৰে গটেখিনি ডিটেইলছ নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে সিএ ফাৰ্মেশনৰ পৰা ভেকেন্সি অডিট এসিস্টেন্টৰ ভেকেন্সি আৰু লোকেশনৰ কথা যদি ক'বলৈ যায় তেতিয়ালে গুৱাহাটী লোকেশনৰ ভেকেন্সি এটো এটা আৰু মিনিমাম কোৱালিফিকেশন বিকম পাস কৰা হ'ব লাগিব ক্যান্ডিডেটজন মানে কমাৰ্চ বেকগ্ৰাউণ্ড হ'ব লাগিব লগতে ভাল এটা একাডেমিক ৰেকৰ্ড হ'ব লাগিব 3 বছৰ এটা অভিজ্ঞতা লাগিব সেম
পোস্টত কাম কৰা মানে একাউন্টেন্ট বা অডিট এসিস্ট্যান্ট এইবোৰ পোস্টত কাম কৰা সো মেইল আইডি দি আছে 14 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো নে ভেকেন্সি লৈ যাম নে ভেকেন্সি হায়াৰিং কৰা হৈ আছে Sales cum service biomedical engineering or vacancy required for driving sales or service activities in the defined territory of Assam for a reputed firm based at Guwahati. Salary hobo negotiable, performance incentive kini applicable hobo desiring candidate work. So government market place second poster naam vacancy jemot kaam kora obhigota hobo laibo logone knowledge hobo laibo tendering purpose বুৰ জানিব লাগিব সো এটা কাৰণে মিনিমাম কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব লগতে এক্সপেৰিয়েন্স 2 বছৰ মিনিমাম এটা হ'ব লাগিব সো মেইল আইডি ফোন নম্বৰ গটেখিনি দি আছে 14 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু যেতে মেইল আইডি দি আপোনালোকে জববোৰ এপ্লাই কৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি হস্পিটালিটি ষ্টাৰ্টআপৰ পৰা ভেকেন্সি গুৱাহাটী sales executive vacancy এটো কোনে qualification graduation লগতে minimum experience 1 year in salesৰ কাম কৰা 1 year এটা minimum অভিজ্ঞতা লাগিব লগতে অসমীয়া ইংলিশ হিন্দী কথা ক'ব জানিব লাগিব কুকৰ ভেকেন্সি এটো কোনে 6 বছৰ প্লাস অভিজ্ঞতা লাগিব হোটেল ৰেষ্টুৰেণ্টত কাম কৰা স্কিল হ'ব লাগিব চাইনিজ ইণ্ডিয়ান তন্দুৰ ফাষ্ট ফুড সাউথ ইণ্ডিয়ান কুজিন আৰু ফুড ক্ৰাফট ডিপ্লোমা টেল প্লাস পইণ্ট এটা দিয়া হ'ব 17 মে ভিতৰত এপ্লাই কৰক আপোনালোকৰ 17 মেত ইন্টাৰভিউ হ'ব 11টা বজাৰ পৰা 3টা বজালৈ জুবেলছ ইন ৰাধানগৰ ভিআইপি ৰোড গুৱাহাটী সব তলত ইমেইল আইডি দিয়া আছে ফোন নম্বৰ হোৱাটছএপ নম্বৰ গটেখিনি সুবিধাই দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি এপোলো ক্লিনিকৰ পৰা ভেকেন্সি জৌটিকুছি লালগণেশ গুৱাহাটী এটো কাৰণে প্ৰথম ভেকেন্সি ৰিসেপশনিষ্ট এটো কাৰণে ফিমেল হ'ব লাগিব সো এটো কাৰণে 2 বছৰ অভিজ্ঞতা হ'ব লাগিব লগতে কোৱালিফিকেশন গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগে ল্যাব টেকনিশিয়ানৰ কাৰণে ডিপ্লোমা কৰা হ'ব লাগিব ল্যাব টেকনিশিয়ানৰ আৰু ফিমেল এই দুটা পোষ্টৰ কাৰণে খালি ফিমেল এপ্লাই কৰিব পাৰিব মেলে নোৱাৰে মিনিমাম 3 বছৰ অভিজ্ঞতা হ'ব লাগিব সেম ফিল্ডত কাম কৰা তলত ফোন নম্বৰ দুটা দি আছে ফোন কৰি হুৰি ল'ব পাৰে গটেখিনি কোৱালিফিকেশন গটেখিনি ডিটেইলছ 14 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ এক্সপেৰিয়েন্স সেলস পাৰসন বিচৰা হৈছে গাৰ্মেন্ট এটা আপোনালোকৰ প্ৰতিষ্ঠানৰ পৰা ডিব্ৰুগড় শিৱসাগৰ নাহাৰলগুন এটা অৰুণাচল প্ৰদেশত আছে নাহাৰলগুন গুৱাহাটী সো স্যালাৰি আপোনালোকৰ 12000 মান দিয়া হ'ব লগতে ইনসেন্টিভ পাৰ্ক গটেখিনি সুবিধাই থাকিব মেইল আইডি দি আছে ফোন নম্বৰ দি আছে 13 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশনটো নকলো মই কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব লাগে বা কিবা 12 পাছ হলে কিন্তু বহুত কম চান্স থাকে যে 12 পাছ ল'ব গ্ৰেজুৱেচন হলে এপ্লিকেবল হৈ যাব আৰু ফোন কৰি এতিয়া হুৰি ল'ব যদি 12 পাছ হয় সেলছত অভিজ্ঞতা আছে এবাৰ হুৰি ল'ব পাৰে কোম্পানী নিজে আপোনাক উত্তৰ দি দিব নে ভেকেন্সি ইলেন গুৱাহাটীৰ ভেকেন্সি সুইচ গিয়াৰ পেনেল ডিভিজন এটো কাৰণে আইটিআই ডিপ্লোমা বা বিটেক ইলেক্ট্ৰিক্যাল কৰা হ'ব লাগিব একটা স্যালাৰি আপ টু 1 লাখ পাৰ মান্থ সো স্যালাৰি ভালে মান দিয়া হৈ আছে সো ওয়েবসাইট ফোন নম্বৰ গটেখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটা চাই ভাল লাগিল যদি ভাল লাগিলে এটা লাইক কৰি দিব একদমে নাপাহৰিব আৰু আগলৈ কোনটো লোকেশনৰ ভেকেন্সি বিচাৰি আছে বহুতে কমেন্ট কৰি থাকে যে শিৱসাগৰ আজি শিৱসাগৰৰ দুটা লোকেশনৰ ভেকেন্সি লৈ আহিছো সো আগলৈ কি লোকেশনৰ ভেকেন্সি বিচাৰিছে কোনটো পজিশনৰ ভেকেন্সি বিচাৰিছে হেতু মোক কমেন্ট কৰি জনাব আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আৰু আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জয়েন কৰি থাকিব তেতে ভাল আপডেট পাই থাকিব আজিলৈ মানে